বঙাইগাঁও ডিস্ট্রিক্টৰ পৰা আমাৰ বন্ধু তেখেতে মোক বৰ ভাল পায়। 2-3জন মানুহ তেখেতৰ লগত আহিছে আৰু এজন মানুহ আহাৰ কথা আছিলে, বৃহৎ কাৰণত আহিব পৰা নাই। দাদাক মই দেখাৰ কোৱাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। হয়, আসসালামু আলাইকুম, নমস্কাৰ। আজি যেটো ষ্টুডিঅ' তনুলিপি নামৰ যেটো অনুষ্ঠান আজি আনুষ্ঠানিকভাৱে যেটো মানে সম্বৰ্ধনা মানে উদ্বোধন অনুষ্ঠান যেটো আজি ইয়াত অনুষ্ঠিত হ'ল, ইয়াত আহি পেলাই এটা কথা মানে মনত মোৰ মানে ভাল লাগিছে। এইটো বস্তুৱে আজি নিৰক্ষৰ কবি হাবিলুদ্দিন তেওঁৰ নাম, তেওঁ লিখা পঢ়া নাই, তেওঁ এজন নিৰক্ষৰ মানুহ। কিন্তু মই বহুদিন ধৰি তেওঁ ফেচবুক যোগে ইউটিউব যোগে মই চাই আছোঁ। তেখেতৰ এটা গুণাগুণ আজি শিক্ষিত মানুহকো কিন্তু আনন্দিত কৰিছে। সেইটো কি যে বৰ্তমান সময়ত চৰকাৰৰ যিবিলাক মানে কাৰ্যকলাপ, কিছুমান কাম কাজত ৰাইজ ক্ষুব্ধ হৈছে মানে এনেকুৱা বেয়া পাই আছে। কিছুমান মানুহৰ মনত এনেকুৱা ক্ষোভ, সেই ক্ষোভ উজাৰিবলৈ কোনো ভাষা তেওঁলোকে পোৱা নাই, ৰাইজে এইখিনি ভাষা পোৱা নাই। আৰু কিছুমান ক্ষেত্ৰত কিছুমান কথা ক'লে সেইটো একশ্যন হৈ যায়। আৰু এই ক্ষেত্ৰত আৰু বৰ্তমান এনেকুৱা এটা সময়ত আমি বসবাস কৰি আছোঁ, যিটো সময়ত ভাল কথাৰ কোনেও মূল্য নিদিয়ে। আপুনি জ্ঞানৰ কথা ক'ব, আপুনি ফেচবুক লাইভতে ক'ব, বেছি ভিউজ নহয়, বেছি মানে মানুহে নাচায়, ভাল বস্তুটো মানুহে ভাল নাপায়। আমি সকলোৱে নিৰক্ষৰ কবি হাবিলুদ্দিন ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আজিৰ যুগত মানুহে যিবোৰ বস্তু চাই ভাল পায়, যিবোৰ বস্তু বেছিকৈ দেখে, তেনেকুৱা এটা পদক্ষেপ হাতত লৈ কবিৰ যোগেদি গানের যোগেদি বৰ্তমান সময়ৰ যিবিলাক উচিত কথা, ৰাইজৰ হৈ সমাজৰ হৈ যিবিলাক উচিত কথাবিলাক তেওঁ গানের যোগেদি লাখ লাখ মিলিয়ন মানুহক দেখুৱাই আছে। তাৰ বাবে মই নিৰক্ষৰ কবি হাবিলুদ্দিন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ উদ্দেশ্য ব্যাখ্যাত এটা কথা মানে উল্লেখ কৰিছিল যে এইখন ষ্টুডিঅ' যে ইয়াত মানে আজি ইয়াতে মুকলি হ'ল, অকল মাত্ৰ এইটো ষ্টুডিঅ' গান বাদ্য বাজনাৰ কাৰণে নহয়, ইয়াত উঠি অহা প্ৰজন্মৰ কাৰণে বহুত মানুহ আছে সুবিধা পোৱা নাই, মঞ্চ পোৱা নাই। তেনেকুৱা মানুহক এটা সহায় কৰাৰ ক্ষেত্ৰত যেটো যে হেল্পিং যেটো নেচাৰ, এইটো আটাইতকৈ আমাৰ মনত চুই গৈছে। তাৰ বাবে আমি সকলোৱে নিৰক্ষৰ কবি হাবিলুদ্দিন ডাঙৰীয়া তথা তেওঁৰ লগত যিবিলাক বন্ধুবৰ্গ আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক নিমন্ত্ৰণ দিয়াৰ বাবে আৰু ইয়াত দুআষাৰ খবৰ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি মই ইয়াতে কৰিছোঁ।